আধৰুৱা মিনি ব্লগটোৰ পৰা আৰম্ভ কৰিব লৈছোঁ আজিৰ ব্লগটো। আমি গৈছিলোঁ কুম্ভমেলা মিনিষ্ট্ৰী অৱ কালচাৰৰ দ্বাৰা অৰ্গেনাইজ কৰা গংগা পণ্ডালত অসমৰ সত্ৰীয়া নৃত্য, দেৱদাসী নৃত্য, বহুতাল নৃত্য, ৰামকথা, শ্ৰীকৃষ্ণৰ ৰাস পৰিৱেশন কৰিবলৈ। আৰু মোক এইখিনি সুযোগ দিয়াৰ বাবে মই মোৰ গুৰু আৰু গুৰুমাক বহুত বহুত ধন্যবাদ জনাইছোঁ। নেক্সট ডে সকলোবোৰ ঘৰলৈ বুলি উভতিব ধৰিলে আৰু আমাৰ কেইটাৰ অভাৰ এক্টিং কি চাব। সকলোবোৰ যোৱাৰ পিছত মই ৱেইট কৰি আছিলোঁ সুন্দৰ ভাইয়ালৈ আৰু ফাইনেলি সি আহিলে মোক নিব। মই গাড়ীত বহি যাব ওলালোঁ সংস্কাৰ ভাৰতী টেণ্টলৈ আৰু কিছু সময় পিছত মই আহি পালোঁ। মই অহাৰ উদ্দেশ্য এইটোৱে যে সংস্কাৰ ভাৰতীৰ দ্বাৰা আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰাত ইনভলভ হ'বলৈ মই আহিছিলোঁ আৰু এই শোভাযাত্ৰাত মুখ্য অতিথি হিচাপে থাকে কালচাৰেল মিনিষ্টাৰ অফ ইণ্ডিয়া মাননীয় শ্ৰী গজেন্দ্ৰ সিং শেখাৱত আৰু আমি সকলোবোৰে শোভাযাত্ৰাৰ ফালে আগবাঢ়িলোঁ। বহুত বছৰৰ মূৰত পুৰণি মানুহবোৰ লগ পালে বহুত ভাল লাগে নহয় জানো। আমি সকলোবোৰে ফটো উঠি কথা বতৰা পাতিলোঁ বহুত, সঁচাকৈ বহুত ভাল লাগিলে। ইমান দিনৰ মূৰত মানুহবোৰ লগ পালে কিবা ভাল লাগি যায়। নেক্সট ডে মই গ'লোঁ ত্ৰিবেণী সংগমত। সেইদিনা গা ধোৱা নহ'ল বাবে আকৌ আহিলোঁ। ভিৰ কিন্তু বহুত আছিলে। তাৰপিছত এইফালে মেলাও লাগি আছে আৰু মই বেছি দেৰি নকৰি ডুবকি লগালোঁ। ইভিনিং মই গ'লোঁ কলাকুম আৰু কলাগ্ৰামত। উত্তৰ প্ৰদেশৰ যিমান মন্দিৰ আছে সেইবোৰ গোটেই এনেদৰে দেখাইছে। সঁচাকৈ বহুত ধুনীয়া আছিলে আৰু ইমান ধুনীয়াকৈ সজাইছে, ইমান ধুনীয়াকৈ বনাইছে, সঁচাকৈ ক'ব ভাষা নাই। কলাগ্ৰামত প্ৰগ্ৰেম চাই উঠি এনেকুৱা কিছুমান ইনষ্ট্ৰুমেণ্ট দেখিলোঁ, আচৰিত, বহুত ভাল লাগিল দেই। दिख नहीं रहा लेकिन ये नीचे तक पानी पहुंच गया। तो टच करेंगे तो बना देंगे। নেক্সট ডে মই ওলালোঁ লক্ষ্ণৌ যাব। 3 ঘণ্টা বাছ জাৰ্ণি কৰি ফাইনেলি মই পালোঁ লক্ষ্ণৌ। 8 বছৰ আগতে আহোঁতে দেখা লক্ষ্ণৌ আৰু এতিয়া কিমান চেঞ্জ। আৰু ভাগৰে জিগৰে সেইদিনা ক'তো নগ'লোঁ। নেক্সট ডে মই আকৌ ওলালোঁ অযোধ্যালৈ ৰামলালাৰ দৰ্শন কৰিবৰ কাৰণে। সেইদিনা 26 জানুৱাৰী আছিলে, সেইবাবে স্কুল কলেজৰ ষ্টুডেণ্টবোৰে ৰেলী কৰিছে আৰু ফাইনেলি পাই গ'লোঁ অযোধ্যা। চেণ্ডেল গাড়ীতে খুলি খোজকাঢ়া ষ্টাৰ্ট কৰিলোঁ। মই য'ত যিকোনো মন্দিৰলৈ গ'লে চেণ্ডেল খুলি যাওঁ ৰুমৰ পৰা, নহ'লে সুবিধা অনুযায়ী গাড়ীৰ পৰা। এনেদৰে অযোধ্যাৰ গলিয়ে গলিয়ে খোজকাঢ়ি ৰামলালাৰ দৰ্শনলৈ বুলি আগবাঢ়িলোঁ। বহুত এক্সাইটেড হৈ আছোঁ কাৰণ আগতে যেতিয়া আহিছিলোঁ এবাৰ, তেতিয়া ৰাম মন্দিৰৰ একো চিন চাপে নাছিলে, সাধাৰণকৈ ৰাখিছিল আৰু আজি ইমান ডাঙৰ মন্দিৰ হৈ গ'ল। ভিৰ বহুত আছিলে। ভাগ্য ভাল প্ৰট'কল লগাই গৈছিলোঁ, সেইবাবে 1 ঘণ্টাতে দৰ্শন কৰিব পাৰিলোঁ। উপায় নাই কাৰণ লেট হ'লে আকৌ লক্ষ্ণৌ উভতি যাব প্ৰব্লেম হৈ গ'ল হয়। বাৰু যি কি নহওক মনটো শান্ত হৈ গ'ল আৰু গাড়ীত উঠি আমি লক্ষ্ণৌলৈ বুলি উভতিলোঁ। ৰাস্তাত এখন য়াদৱ হোটেল পালোঁ, ৰসমলাই আৰু চিঙৰা খালোঁ, কেনেকুৱা টেষ্টি, ক'ব ভাষা নাই। আপোনালোকে যদি অযোধ্যা আহে তেন্তে নিশ্চয় ট্ৰাই কৰিব। আৰু গধূলি পাই গ'লোঁ লক্ষ্ণৌ। ৰাতিপুৱা শুই উঠি মই ওলালোঁ লক্ষ্ণৌ ঘূৰিব। আগতে ঘূৰিছোঁ যদিও আকৌ ঘূৰিব ইচ্ছা গ'ল। মই ফাৰ্ষ্ট গ'লোঁ বাৰা ইমামবাড়া, তাৰপিছত গ'লোঁ ছোটা ইমামবাড়া, তাৰপিছত গ'লোঁ ৰুমি দৰৱাজা, বহুতো জেগা গ'লোঁ। তাৰপিছত মই লক্ষ্ণৌ ফেমাছ চিকেন কুৰ্তি ফেক্টৰীলৈ গ'লোঁ। কেনেকৈ কি ধৰণে এই কুৰ্তিবোৰ বনায় তাকে চাবলৈ গ'লোঁ। यहाँ पे हमारी कटिंग सिलाई, सिलाई होने के बाद इनके सब ब्लॉक होते हैं, उसी से डिजाइन दी जाती है। उसी डिजाइन के ऊपर ये लोग सब हाथ से वर्क बनाती हैं। कुछ वर्क यहाँ बनता है, बाकी अपने सबसे
আৰু এনেদৰে কেনেকৈ কি ধৰণে কুৰ্তিবোৰ বনাই মোক দেখালে আৰু লগতে ধুনীয়া ধুনীয়া কুৰ্তিবোৰ দেখালে। তাৰ পৰা ওলাই গ'লোঁ ক্লক টাৱাৰলৈ। ঘূৰি ঘূৰি ভোক লগাত মই গ'লোঁ এখন কেফেলৈ। নামটো ইমান চোৱা নহ'ল, বাট বহুত ধুনীয়া আছিলে কেফেখন আৰু তাৰ খানাও বহুত ধুনীয়া আছিলে। তাৰপিছত গ'লোঁ লক্ষ্ণৌ ৰেচিডেঞ্চিলৈ আৰু গোটেই দিনটো ঘূৰি ফুৰি তাৰ পৰা ওলাই ৰুমলৈ গ'লোঁ। আৰু ৰুমলৈ যাওঁতে যাওঁতে আন্ধাৰে হৈ গ'ল। আৰু ফাইনেলি ঘৰত যোৱাৰ দিন আহি গ'ল। ৰাতিপুৱা নেক্সট ডে 5 বজাত উঠি গা ধুই পেকিং কৰি ড্ৰেছ কৰি ওলালোঁ এয়াৰপৰ্টলৈ। মোৰ ফ্লাইট আছিলে 9টাত আৰু গাড়ীত বহি মই পালোঁ লক্ষ্ণৌ এয়াৰপৰ্ট। গাড়ীৰ পৰা লাগেজ নমাই আগবাঢ়িলোঁ টিকেট ল'বলৈ আৰু টিকেট লৈ লাগেজ জমা দি চেকিং কৰি মই গ'লোঁ গেট নম্বৰ 18লৈ, কাৰণ মোৰ গেট নম্বৰ 18 আছিলে। বহুত ধুনীয়া হয় এয়াৰপৰ্টটো। অকলে থাকিলে এটাই প্ৰব্লেম, না ফটো উঠিব পাৰি না ক'ৰবাত ঘূৰিব পাৰি। তাৰ পৰা মই গেটৰ ওচৰত বহিলোঁ আৰু ৱেইট কৰিলোঁ। আৰু এনেদৰে 20 মিনিটছ ৱেইট কৰাৰ পিছত এনাউন্স কৰিলে আৰু মই হেণ্ডবেগটো লৈ ফ্লাইটত উঠিবলৈ গ'লোঁ। আৰু গৈ থাকোঁতে ভাবিলোঁ অলপ ভিডিঅ'কে কৰি লওঁ, অকলে অকলে ব'ৰ হোৱাতকৈ। আৰু মই মোৰ উইণ্ড' ছিট পাই গ'লোঁ। অহা যোৱা দুইটাই মই উইণ্ড' ছিট কৰিছিলোঁ এক্সট্ৰা পে' কৰি কিনে, নহ'লে উইণ্ড' ছিট পোৱা বহুত টাফ হয়। ষ্টাৰ দিয়া নাই, গতিকে মই চেল্ফি এখন উঠি ল'লোঁ। আৰু ফাইনেলি ষ্টাৰ্ট কৰিলে। ৰাতিপুৱা যিহেতু জল্দি অহা গৈছিলে সেইবাবে একো খাই অহা নাছিলোঁ আৰু ভাবিলোঁ ইমান ভোক লগাৰ কাৰণে কফি ল'লোঁ আৰু লগতে বানানা চিপছো ল'লোঁ। এনেকুৱা বকৱাছ আছিল চিপছটো, এক পিচ খাই আৰু নাখালোঁ। মই ইয়াৰ আগৰবাৰ MP যাওঁতে লৈছিলোঁ, বহুত টেষ্টি আছিল। চ' ভাবিলোঁ এইবাৰো ভালে লাগিব খাই কিনে, বাট একদম বেয়া আছিলে। কিন্তু তথাপিও মই 2 পিচ 3 পিচ খালোঁ, যিহেতু বহুত ভোক লাগি আছিলে মোৰ, উপায় নাই। আৰু এনেকৈ অকলে অকলে ব'ৰ হৈ আহি পালোঁ গুৱাহাটী। বাছত বহি এয়াৰপৰ্টলৈ গ'লোঁ। বাছৰ পৰা নামি চিধাই গ'লোঁ লাগেজ ল'ব আৰু মোৰ বেগ আহি গ'ল। বেগটো লৈ মই ঘৰলৈ বুলি গাড়ীত বহিলোঁ। সঁচাকৈ বহুত ভাল লাগিলে মোৰ ইমান দিন থাকি। সময় পালে আপোনালোকো যাব মাজে মাজে। ঘূৰি ফুৰি থাকিলে মনবোৰো ভাল হৈ থাকে। আজিলৈ ইমানে, বাই বাই।